নিজাৰগাঁও বালাবাৰী সংযোগী যি কাঠৰ দলং আছিলে ইতিমধ্যে ৰাইজে জানে এইটো দলংখন পৰিত্যক্ত অৱস্থাত আছিলে দুইটা মোৰ ইতিমধ্যে পানী উটুৱাই লৈ গৈছে দলংখন মাজতে আছিলে তথাপিও যিখন দলং মানে ৰাইজে এটা আশা কৰি আছিল নদীটো মানে ভালদৰে বনাই দিলে মথাউৰি দলংখন হয়তো এটা সময়ত ৰাইজে অহা যোৱা কৰিব পাৰিলেহেঁতেন আমি বিভাগীয় কৰ্তৃপক্ষ বা আমি চৰকাৰৰ পৰা জানি আছোঁ এটা সময়ত এই দলংখন চেঞ্চন হৈছে পকী দলং কিন্তু তথাপিতো এখন কাঠৰ দলং আছিলে ইয়াত এই দলংখন আজি সন্ধিয়া ঠিক 6:30 মান বজাত কোনোবা অচিনাক্ত দুৰ্বৃত্তই দলংখন জ্বলাই দিয়া বুলি আমি খবৰটো পালোঁ আমি আহি উপস্থিত হ'লোঁ ইতিমধ্যে ইয়াত স্থানীয় যিবিলাক যুৱক আছিলে তেওঁলোকে জুই নুমাইছে আৰু আমাৰ খোৱাকপুৰ আউটপোষ্টৰ আমাৰ আদিত বড়ো ছাৰ IC ছাৰে আহি পৰিস্থিতি মানে নিয়ন্ত্ৰণ কৰিলে আমি এইখিনি দেখা পাইছোঁ আৰু আজি এইটো আপোনাৰ নাওকটা নিজাৰগাঁও সংযোগী দলং কাঠৰ দলং এইটো আমাৰ তামোল টংলা টু কচুবাৰী ৰোড এইটো মেইন ৰোড এইটো এই ৰোডত মানে কাঠৰ দলং আছিলে কাঠৰ দলং কোনোবা দুৰ্বৃত্তই জ্বলাই দিয়াৰ ফলত তাৰমানে আতংকৰ সৃষ্টি হৈছে আতংকৰ সৃষ্টি হোৱাৰ কাৰণে ৰাইজে আহিলে আমিও আহিলোঁ আহি দেখা পালোঁ আমি আহি পোৱালৈকে জুই প্ৰায় নুমাইছে ইয়াত খোৱাকপুৰ আউটপোষ্টৰ IC ছাৰো আহি উপস্থিত হৈছে আৰু স্থানীয় লোকসকলে জুই নুমাইছে BTR চৰকাৰ তথা অসম চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ আমি যাতে এই দলংখনৰ এনেকুৱা ভেকু ভাওনা তেওঁলোকে কিমান ভেকু ভাওনা কৰিব ভেকু ভাওনা মানে বহুত হ'ল এই দলংখনৰ বহুত ৰাজনীতি হ'ল দলংখনৰ নামত এই নদীটোৰ নামত বহুত ৰাজনীতি হ'ল বহুতো মানে স্থানীয় যিবিলাক প্ৰতিনিধি আছে অনাগত দিনতো প্ৰতিনিধি আছিল বা বৰ্তমানৰ প্ৰতিনিধি আছে MLA হওক EMA হওক সকলোৱে মানে দলংখনক লৈ ৰাজনীতি কৰা দলংখন দিম বা আমাৰ এই নদীটো মানে মাথাউৰি বান্ধি দিম ৰাইজক বহুত প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি হৈ আছে গতিকে আমি স্থানীয় সংগঠন বা স্থানীয় ৰাইজ হিচাপে এটা কথা জনাব বিচাৰিছোঁ দলংখনৰ নামত বা এই নদীটোৰ নামত এই ৰাস্তাটোৰ নামত ৰাজনীতি নকৰি আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসম বিধানসভাৰ অধ্যক্ষ তেখেতৰ ইয়াতে ঘৰ আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো তেখেতৰো আমাৰ ওচৰত তামোলপুৰতে ঘৰ গতিকে তেখেতসকলে নিশ্চয় জানে এই বিষয়টো ভালদৰে জানে গতিকে এই দলংখন পকী দলং নিৰ্মাণ কৰি এই ৰাইজক যাতে যাতায়াতত সুব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ শুক্লাই নদীৰ ওপৰত এই দলংখন আছে নিজাৰগাঁও বালাবাৰী সংযোগী যি কাঠৰ দলং আছিলে ইতিমধ্যে ৰাইজে জানে এইটো দলংখন পৰিত্যক্ত অৱস্থাত আছিলে দুইটা মোৰ ইতিমধ্যে পানী উটুৱাই লৈ গৈছে দলংখন মাজতে আছিলে তথাপিও যিখন দলং মানে ৰাইজে এটা আশা কৰি আছিল নদীটো মানে ভালদৰে বনাই দিলে মথাউৰি দলংখন হয়তো এটা সময়ত ৰাইজে অহা যোৱা কৰিব পাৰিলেহেঁতেন আমি বিভাগীয় কৰ্তৃপক্ষ বা আমি চৰকাৰৰ পৰা জানি আছোঁ এটা সময়ত এই দলংখন চেঞ্চন হৈছে পকী দলং কিন্তু তথাপিতো এখন কাঠৰ দলং আছিলে ইয়াত এই দলংখন আজি সন্ধিয়া ঠিক 6:30 মান বজাত কোনোবা অচিনাক্ত দুৰ্বৃত্তই দলংখন জ্বলাই দিয়া বুলি আমি খবৰটো পালোঁ আমি আহি উপস্থিত হ'লোঁ ইতিমধ্যে ইয়াত স্থানীয় যিবিলাক যুৱক আছিলে তেওঁলোকে জুই নুমাইছে আৰু আমাৰ খোৱাকপুৰ আউটপোষ্টৰ আমাৰ আদিত বড়ো ছাৰ IC ছাৰে আহি পৰিস্থিতি মানে নিয়ন্ত্ৰণ কৰিলে আমি এইখিনি দেখা পাইছোঁ আৰু আজি এইটো আপোনাৰ নাওকটা নিজাৰগাঁও সংযোগী দলং কাঠৰ দলং এইটো আমাৰ তামোল টংলা টু কচুবাৰী ৰোড এইটো মেইন ৰোড এইটো এই ৰোডত মানে কাঠৰ দলং আছিলে কাঠৰ দলং কোনোবা দুৰ্বৃত্তই জ্বলাই দিয়াৰ ফলত তাৰমানে আতংকৰ সৃষ্টি হৈছে আতংকৰ সৃষ্টি হোৱাৰ কাৰণে ৰাইজে আহিলে আমিও আহিলোঁ আহি দেখা পালোঁ আমি আহি পোৱালৈকে জুই প্ৰায় নুমাইছে ইয়াত খোৱাকপুৰ আউটপোষ্টৰ IC ছাৰো আহি উপস্থিত হৈছে আৰু স্থানীয় লোকসকলে জুই নুমাইছে BTR চৰকাৰ তথা অসম চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ আমি যাতে এই দলংখনৰ এনেকুৱা ভেকু ভাওনা তেওঁলোকে কিমান ভেকু ভাওনা কৰিব ভেকু ভাওনা মানে বহুত হ'ল এই দলংখনৰ বহুত ৰাজনীতি হ'ল দলংখনৰ নামত এই নদীটোৰ নামত বহুত ৰাজনীতি হ'ল বহুতো মানে স্থানীয় যিবিলাক প্ৰতিনিধি আছে অনাগত দিনতো প্ৰতিনিধি আছিল বা বৰ্তমানৰ প্ৰতিনিধি আছে MLA হওক EMA হওক সকলোৱে মানে দলংখনক লৈ ৰাজনীতি কৰা দলংখন দিম বা আমাৰ এই নদীটো মানে মাথাউৰি বান্ধি দিম ৰাইজক বহুত প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি হৈ আছে গতিকে আমি স্থানীয় সংগঠন বা স্থানীয় ৰাইজ হিচাপে এটা কথা জনাব বিচাৰিছোঁ দলংখনৰ নামত বা এই নদীটোৰ নামত এই ৰাস্তাটোৰ নামত ৰাজনীতি নকৰি আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসম বিধানসভাৰ অধ্যক্ষ তেখেতৰ ইয়াতে ঘৰ আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো তেখেতৰো আমাৰ ওচৰত তামোলপুৰতে ঘৰ গতিকে তেখেতসকলে নিশ্চয় জানে এই বিষয়টো ভালদৰে জানে গতিকে এই দলংখন পকী দলং নিৰ্মাণ কৰি এই ৰাইজক যাতে যাতায়াতত সুব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ শুক্লাই নদীৰ ওপৰত এই দলংখন আছে